আপোনালোকেও ভালকে জানে প্ৰথম পৰ্যায়ৰ নিৰ্বাচনত চাহ শ্ৰমিকে প্ৰতিবাদ কৰিছে চৰকাৰে বাগান বিছা আৰু বিজেপি নেতাই বাগান কিনাৰ কাৰণে কাৰণ এফালে বাগান বেচিছে এফালে বাগানবিলাক বিজেপি নেতাসকলে কিনিছে এই কথাৰ বিৰুদ্ধে উজনি অসমত চাহ শ্ৰমিকে এবাৰ ভোটৰ বাকচত তীব্ৰ প্ৰতিবাদ কৰিছে 6 জনগোষ্ঠী আহোম মটক চুতীয়া মৰাণ চাহ জনগোষ্ঠী কোচ এখেতসকলক বিজেপিয়ে সমাজৰ ভিতৰত যি জনজাতি মৰ্যাদা দিম বুলি কৈছিল এই মৰ্যাদা নিদিয়াৰ কাৰণে তেখেতসকলে বাকচত প্ৰতিবাদ কৰিছে সদৌ অসম ছাত্ৰ সন্থাৰ দৰে জাতীয় সংগঠন তেনেকুৱা তেওঁলোকৰ লগত থকা আৰু বহুত ছাত্ৰ সংগঠন সকলোৱে একেখাৰে কৈছিলে যে অসম আৰু অসমীয়াৰ স্বাৰ্থত অসমৰ ভৱিষ্যতৰ স্বাৰ্থত বিজেপিক আমি ক্ষমতাৰ পৰা বিদায় দিব লাগিব অৰাজনৈতিক ছাত্ৰ সংগঠনৰ আহ্বান উজনি অসমৰ মানুহে সন্মান জনাইছে এইকাৰণে মই নিশ্চিত আৰু মই মুখ্যমন্ত্ৰীক কালি কৈছিলোঁ যে আপুনি যদি উজনি অসমত জিকিম বুলি ভাবিছে আপোনাক মই চ্যালেঞ্জ কৰিছোঁ যে আপুনি কওক যে এখনতো যদি কংগ্ৰেছ জিকে আপুনি মুখ্যমন্ত্ৰী পদত্যাগ কৰিব কালি যদি সাংবাদিকে তেখেতক সেই কথা ক'লে তেখেতে মোৰ পুলুকা মাৰিলে তেখেতে মোৰ চ্যালেঞ্জটো গ্ৰহণ কৰিবলৈ সাহস গোটাব নোৱাৰিলে মই কৈছোঁ তেখেতক যে আপুনি কওক যে উজনি অসমৰ 5খন সিটত কংগ্ৰেছ জিকিলে মই মুখ্যমন্ত্ৰী পদত্যাগ কৰিম বুলি কেলে ক'ব পৰা নাই কাৰণ তেখেতে ভিতৰৰ কথাটো জানে আৰু যিটো কাৰণে মুখ্যমন্ত্ৰী এতিয়া উজনি অসমৰ এমএলএ সকলক মাতি আনি আকৌ পোষ্টমৰ্টেম ৰিপৰ্ট ল'বলগীয়া হৈছে যিটো তেওঁৰ অৱস্থা আজি সেইকাৰণে মই আপোনালোকক কৈছোঁ যে উজনি অসমত যি হৈছে আজি মই ফেচবুকত দিছোঁ আপোনালোকে চাব নগাঁৱৰ ঢিঙত যিখন সভা যি ধৰণে হিলদোল ভাঙি মানুহ ওলাই আহিছে নগাঁৱৰ ঢিঙৰ সভাখনৰ ফটো যদি আপোনালোকে চায় ফটো যদি আপোনালোকৰ সংবাদ মাধ্যমে অসমৰ মানুহক দেখুৱায় 26 তাৰিখলৈ ৰ'ব নালাগে নগাঁৱৰ ৰিজাল্ট প্ৰদুত বৰদলৈ ডাঙৰীয়া ৰিজাল্ট আজি ওলাই গৈছে সংখ্যালঘু মহিলাসকলক সন্তান জন্ম দিয়া মেচিন বুলি কোৱাৰ কাৰণে তেখেতসকলে বিজেপিক ভোট দিব নেকি সংখ্যালঘু মানুহ বসতি প্ৰধান ধুবুৰীলৈ গ'লে মুখ্যমন্ত্ৰীয়ে পাকিস্তান যাওঁ বুলি কয় বৰপেটালৈ গ'লে মুখ্যমন্ত্ৰীয়ে বাংলাদেশ বুলি কয় সেইটো কাৰণে মুখ্যমন্ত্ৰীক বিজেপিক সংখ্যালঘুৱে ভোট দিব নেকি ফলাফলটো এবাৰ ৰাইজ হেনৰ এজাত ৰাইজে এবাৰ অসমক কৰা অন্যায় বিজেপি দলে সাম্প্ৰদায়িকতাৰ ৰাজনীতি দেশৰ গণতন্ত্ৰ আৰু সংবিধান সংকটত পেলোৱা তেওঁলোকৰ যিবোৰ ৰাজনৈতিক কাচৰাজি আৰু তাৰ লগে লগে অসমত কাহ জাপি দি 5গৰাকীকৈ শ্বহীদ কৰি অসম চুক্তিক নাটছাত কৰি 6 নম্বৰ দফা দিম বুলি কৈ মিছা কথা কোৱা 6 জনগোষ্ঠী জনজাতিকৰণ কৰিম বুলি আমাৰ অসমৰ ৰাইজক ৰাম ঠগন দিয়াৰ বিৰুদ্ধে এবাৰ ৰাইজে ভোট দিব মূল্যবৃদ্ধি অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্যবৃদ্ধি কৰ কাটলৰ বোজা জাপি দিয়া বিদ্যুতৰ মাচুল 9 বাৰ বঢ়োৱা 5 বাৰ খাজানা বঢ়োৱা তাৰ লগে লগে দৰবৰ দাম বঢ়োৱা আৰু ঘৰ বন্ধা সামগ্ৰীকে ধৰি সকলো সা সামগ্ৰীৰ দাম বৃদ্ধি কৰি সাধাৰণ জনতাৰ জীৱন কুঙা কৰা এই চৰকাৰ আৰু বিজেপি দলৰ বিৰুদ্ধে ৰাইজে ভোট দিব তাৰ উমান প্ৰথম পৰ্যায়ৰ নিৰ্বাচনত স্পষ্ট হৈছে আপোনালোকে যোৰহাট লোকসভা সমষ্টি ডিব্ৰুগড় লোকসভা সমষ্টি যদি মানুহৰ চিন্তা দেখে মানুহৰ উল্লাস আৰু সকলোৱে উৎসাহ দেখে মানুহৰ ভোটদানৰ যদি পৰিৱেশ দেখে তেতিয়া বুজি পাব যে এইবাৰ ৰাইজে বিজেপিক অসমৰ মাটিৰ পৰা উৎখাত কৰিবৰ কাৰণে ইতিমধ্যে সিদ্ধান্ত গ্ৰহণ কৰিছে আৰু মই আপোনালোকক ক'ব খুজিছোঁ এই দ্বিতীয় পৰ্যায়ৰ নিৰ্বাচনত এই নগাঁও মই আজি নগাঁৱলৈ আহিছোঁ নগাঁও এই লোকসভা সমষ্টি জিকাটো 100% ফাইনেল হৈছে 2.5 লাখ ভোটত প্ৰদ্যুৎ বৰদলৈ নগাঁও সমষ্টিত জিকিব মই জিকিব বুলি কোৱাই নাই মই কৈছোঁ দুটা সমষ্টিৰ পৰিৱেশ চাই লওক চাই পিনে আপোনালোকে ক'ব আপোনালোকেওতো ছাৰ্ভে চলায় সংবাদ গোষ্ঠীসমূহে আপোনালোকে সকলোৱে ছাৰ্ভে কৰি লওক ছাৰ্ভে কৰি কি হ'ব কি নহ'ব তাৰপিছত মোক ক'ব ৰাইজ এবাৰ বিজেপিৰ বিৰুদ্ধে আছে ৰাইজে এবাৰ ন্যায়ৰ পক্ষত আছে ৰাইজে এবাৰ জাতিটোক কৰা যিটো জাতীয় অন্যায় তাৰ বিৰুদ্ধে আছে আৰে কিছুমান মানুহৰ কথাৰ কিবা দাম আছে নেকি জাতীয় জীৱনত সমাজ জীৱনত কিছুমান মানুহৰ দাম আছে নেকি এইবোৰ কথা কিয় আলোচনা কৰে এইবোৰ মানুহৰ দাম নাই সামাজিক কোনো দাম নোহোৱা মানুহৰ বক্তব্যৰ আলোচনাৰ বিষয় হ'ব নালাগে নগাঁও লোকসভা সমষ্টিটোত আমি সন্মিলিত বিৰোধী ঐক্য মঞ্চৰ যি প্ৰাৰ্থী প্ৰদ্যুৎ বৰদলৈ ডাঙৰীয়াক বিজয়ী কৰিবৰ কাৰণে
আমি সকলো বিৰোধী ৰাজনৈতিক দল 16টা বিৰোধী ৰাজনৈতিক দলে ঐক্যবদ্ধভাৱে চেষ্টা কৰিছোঁ। মই নগাঁওবাসী ৰাইজক আহ্বান জনাইছোঁ যে দেশৰ সংবিধান বচোৱাৰ স্বাৰ্থত, দেশৰ গণতন্ত্ৰ বচোৱাৰ স্বাৰ্থত আহক আমি সকলোৱে মিলি এইবাৰ নগাঁৱত বিজেপিক পৰাভূত কৰোঁ আৰু নগাঁৱৰ বিজেপিৰ বন্ধু AIDF দলৰ প্ৰাৰ্থীকো পৰাভূত কৰোঁ। মই সকলোকে প্ৰদ্যুৎ বৰদলৈ ডাঙৰীয়াক হাতৰ চিনত ভোটদান কৰিবৰ কাৰণে আহ্বান জনাইছোঁ। প্ৰথম পৰ্যায়ৰ নিৰ্বাচনত 2টা ছিটটো খাটাং। এটা হ'ল যে যোৰহাট লোকসভা নিৰ্বাচনত আমি জিকিছোঁ, ডিব্ৰুগড় লোকসভা ছিটত আমি জিকিছোঁ। এই 2টা ছিটত আমি ইতিমধ্যে জিকিছোঁ খাটাং। এইটোত আমাৰ কোনো পধ্যে আমি কৰাৰ কোনো প্ৰশ্ন নাই, আমি সেইটোত জিকিছোঁ। বাকী 3টা ছিটৰ কাৰণেও এতিয়া আমাৰ ইভলিউশ্যনখিনি হৈ আছে, ক'ত কেনেকুৱা হৈছে এছেছমেণ্টখিনি হৈ আছে। আমি আশা কৰিছোঁ যে 5টা ছিটৰ ভিতৰত সৰ্বাধিক সংখ্যক ছিটত অতি কমেও 3টা ছিটত আমি বিৰোধী ঐক্যমঞ্চ জয়ী হ'ব। মানে বিজেপি দলক যদি আমি পৰাভূত কৰিব নোৱাৰোঁ, দেশৰ পৰা সাম্প্ৰদায়িকতা দূৰ নহয়। বিজেপি দলক যদি আমি পৰাভূত কৰিব নোৱাৰোঁ, দেশৰ সংবিধান সুৰক্ষিত নহয়। হিমন্ত বিশ্ব শৰ্মা চৰকাৰক যদি আমি ভাঙি দিব নোৱাৰোঁ, হিমন্ত চৰকাৰক যদি আমি পৰাজিত কৰিব নোৱাৰোঁ, তেতিয়াহ'লে আমাৰ দেশত, আমাৰ ৰাজ্যত আমি কোনো মানুহে, হিন্দু মুছলমান কোনো মানুহে শান্তিত বসবাস কৰিব নোৱাৰোঁ। সেইকাৰণে গণতন্ত্ৰ ৰক্ষা কৰাৰ স্বাৰ্থত 2026ত আমি হিমন্ত বিশ্ব শৰ্মাক পৰাভূত কৰিব লাগিব, হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰক আমি পৰাভূত কৰিব লাগিব। সেইকাৰণে 26টা বিৰোধী ঐক্য মঞ্চৰ আমাৰ ৰাজনৈতিক দলসমূহে ঐক্যবদ্ধভাৱে বিৰোধী ঐক্যমঞ্চই আমি বিজেপিক পৰাভূত কৰিবৰ কাৰণে সিদ্ধান্ত লৈছোঁ আৰু 26ত আমি বিজেপিক পৰাভূত কৰিম, হিমন্ত বিশ্ব শৰ্মা চৰকাৰক পৰাভূত কৰিম, এইটো আপোনালোকে নিশ্চিত থাকিব পাৰে।